শ্বিলঙৰ পৰা মৰ্ণিং 10টামান বজাত আমাৰ যাত্ৰা ষ্টাৰ্ট হ'ল মফুনৰলৈ। প্ৰায় 2 ঘণ্টামান অহাৰ পাছত কিঞ্চিত এখন ৰাইচ হোটেলত ৰৈ দুপৰীয়াৰ ভাতসাজ খাই ল'লোঁ। আপোনালোকেও যদি দেওবাৰে আহে ইয়ালৈ তেতিয়াহ'লে দুপৰীয়াৰ ভাতসাজ ইয়াতে খাই ল'ব, যিহেতু দেওবাৰে মেঘালয়ৰ প্ৰায়বোৰ দোকান আৰু হোটেল বন্ধ থাকে। কিঞ্চিৰ পৰা মফুনলৈ পাবলৈ আমাক প্ৰায় আধা ঘণ্টামান সময় লাগিছিলে আৰু এণ্ট্ৰি কৰোঁতে আমাক পাৰ পাৰ্চন 100কৈ লৈছিলে। সোমাই সঁচাই ঠাইডোখৰ বহুত ধুনীয়া। আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে আৰু ক'ব নোৱাৰাকৈ তাত কিমান সময় যে পাৰ কৰিলোঁ। তাৰ পাছত আমি আকৌ ওলালোঁ নংষ্টাইনত থকা আমাৰ হোমষ্টেলৈ।